বুদ্ধিদীপ্ত মানুহৰ সৌজন্যত বিশেষকৈ ডক্টৰ বাণীকান্ত কাকতিৰ মধ্যস্থতাত তেওঁলোক শান্ত হ'ল যে নহয় আমি শিৱসাগৰৰ ভাষাটোকে মান্য ভাষা অসমীয়া মান্য ভাষা হিচাপে ল'ম আৰু তাৰ ফলত অসমীয়া আজি যি আমাৰ ভাষা প্ৰতিষ্ঠিত হৈছে শিৱসাগৰৰ ভাষাক মান্য ভাষা হিচাপে লোৱা হৈছে। গতিকে নামনি অসমৰ এই ত্যাগৰ বিষয়ে তেখেতে অধ্যয়ন কৰক। ইয়াৰ উপৰি আহোম ৰাজত্ব কালত মানা নদী কেতিয়াও পাৰ হোৱা নাছিলে। আহোম ৰাজত্ব গোৱালপাৰা ঐতিহাসিকভাৱে পুৰণা গোৱালপাৰা জিলা ধুবুৰী আদিকে ধৰি কেতিয়াও আহোম ৰাজত্বৰ অন্তৰ্ভুক্ত নাছিলে। কিন্তু যেতিয়া মুছলিম লীগৰ নেতৃত্বত ভাৰত বিভাজন হ'ল তেতিয়া এই পুৰণা গোৱালপাৰা বৰপেটা আদিৰ মানুহে তেওঁলোকে সিদ্ধান্ত ল'লে যে নহয় আমি ভাৰতবৰ্ষৰ লগতহে থাকিম। তাৰোপৰি আটাইতকৈ ডাঙৰ কথা হ'ল যেতিয়া ৰাজ্য পুনৰ্গঠন আয়োগ হ'ল 1953 চনত, সেই সময়ত এটা লবি বিশেষকৈ সদৌ অসম বাংলা পৰিষদ তেওঁলোকৰ ৰমণীকান্ত বসুৰ নেতৃত্বত তেওঁলোকে যথেষ্ট চেষ্টা কৰিছিল যে পুৰণা গোৱালপাৰা জিলাটো বংগৰ লগত অন্তৰ্ভুক্ত হওক। কিন্তু সেই সময়ত শৰৎচন্দ্ৰ সিংহদেৱৰ নেতৃত্বত আমাৰ তেতিয়া গোৱালপাৰা জিলাৰ স্বনামধন্য ব্যক্তি বজলুল বাছিত, আব্দুল কৰিম, হাজী আব্দুল হুছেইন পণ্ডিত, তেনেকৈ দেশী সম্প্ৰদায়ৰ উমৰুদ্দিন হাকিম, চাহাবুদ্দিন আহমেদ, সৈয়দ আহমেদ আলী উৰ্ফে টুক্কু মিয়া আদি বিভিন্ন ব্যক্তিসকলে ভাষা ৰাজ্য পুনৰ্গঠন আয়োগ যিটো ফজল আলী আছিলে প্ৰেছিডেণ্ট, KM পানিক্কৰ আছিলে তাৰ মেম্বাৰ ছেক্ৰেটাৰী আৰু HM কুঞ্জুৰু সদস্য আছিলে। তেওঁলোকৰ আগত এই মানুহখিনিয়ে সাক্ষ্য দিছিলে যে নহয় আমি অসমীয়া হয়, আমাক অসমৰ লগত ৰাখিব লাগে, বেংগলৰ লগত ৰাখিব নালাগে। যদি এই নামনি অসমৰ যি গোৱালপাৰা পুৰণা গোৱালপাৰা কেতিয়াও আহোম ৰাজত্বৰ অন্তৰ্ভুক্ত নাছিলে, যদি তেওঁলোকে সেই সময়ত অসমত থকাৰ সপক্ষে যুক্তি নিদিলেহেঁতেন তেতিয়াহ'লে আজিৰ এই বৰ অসম কেতিয়াও কল্পনা কৰিব নোৱাৰিলোহেঁতেন। মৃণাল শইকীয়া ডাঙৰীয়াই এই ইতিহাস অধ্যয়ন কৰিব লাগে আৰু তেওঁ নামনি অসমত বোলে একো নাই। আৰে ভাই, গোৱালপাৰা জিলা অতীতৰে পৰা গোটেই গেজপনি মৰা হাবি হাল ফৰেষ্টৰ কাৰণে বিখ্যাত আৰু গোৱালপাৰা আজি উজনি অসমত আমি উজনি অসমৰ মানুহকো সন্মান কৰোঁ, আহোম সম্প্ৰদায়টোক আমি সন্মান কৰোঁ যে তেওঁলোকে বৰ অসম গঢ়াৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট ভূমিকা আছে, তেওঁলোকৰ উদাৰতা আছে। ঠিক তেনেকৈ নামনি অসমৰ মানুহখিনিক মই মৃণাল শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাব খোজোঁ যে আহোম স্বৰ্গদেউসকলৰ পৰা আপুনি শিক্ষা লওক। আপুনি উজনি অসমৰ নেতা হ'ব কৈছে ভাল কথা, কিন্তু নামনি অসমৰ মানুহক গালি পাৰি এই নেতা হোৱাৰ প্ৰৱণতাটো আপুনি ত্যাগ কৰক। দ্বিতীয়তে যোৱা কিছুদিন দেখিছোঁ এই নিৰ্বাচনৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধুবুৰীবাসীক লৈ আকৌ এটা তেওঁৰ লেতেৰাৰ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিব কৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই তেখেতক যথেষ্ট হতাশাগ্ৰস্ত বুলি মোৰ অনুভৱ হৈছে। তেখেতক মই অনুৰোধ জনাইছোঁ যে এই ৰিজাল্টৰ পৰা আপুনি অলপ শিক্ষা লওক। আজি যোৰহাট সংসদীয় সমষ্টিয়ে কওক, মধ্য অসম কওক, নামনি অসম কওক, গোটেই হিন্দু মুছলমান উভয়ে মাৰ বান্ধি থিয় হৈছে আপোনালোকৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে। গতিকে তাৰ পৰা আপোনালোকে শিক্ষা লওক আৰু এই ধুবুৰীবাসীয়ে অসমীয়া ভাষা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যি অৱদান তেওঁলোকৰ, শৰৎচন্দ্ৰ সিংহ ডাঙৰীয়াৰ ইতিহাস পঢ়িব। তেওঁ একমাত্ৰ চেষ্টা কৰিছিলে তেওঁৰ নেতৃত্বত যাতে সেই মানুহখিনিয়ে অসমীয়া ভাষা মাতৃভাষা হিচাপে লয় আৰু সেই সময়তে ৰাজ্য পুনৰ্গঠন আয়োগৰ সন্মুখত এই মানুহখিনিয়ে যিখিনিয়ে নাম ক'লোঁ বজলুল বাছিত, আব্দুল কৰিম, হাজী আব্দুল হুছেইন পণ্ডিত আদি মানুহখিনিয়ে তেতিয়া তেওঁলোকৰ কথিত দোৱানত যে আমাগো মাতৃভাষা অসমীয়া, আমরা এখন আসামে হয়ে গেছি, এই ধৰণৰ তেওঁলোকে সাক্ষ্য দিছিলে। গতিকে সেই ধুবুৰী পুৰণা গোৱালপাৰাবাসীক আপুনি আপোনাৰ সাম্প্ৰদায়িক ৰাজনীতিৰ কাৰণে তুচ্ছ তাচ্ছিল্য কৰা বন্ধ কৰক। আপুনি অলপ ৰাইজৰ পালছ বুজক। ইয়াত কোনো অকল ধুবুৰীবাসী নহয়, উজনিৰ পৰা ধুবুৰী যোৰহাট সংসদীয় সমষ্টি কওক, উজনি অসম কওক, মধ্য অসম কওক, নামনি অসম কওক, আপোনালোকৰ এই সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈছে। আপোনাৰ এই সাম্প্ৰদায়িক খেলাটো আৰু যে বেছি নচলিব সেইটো ইতিমধ্যে অসমৰ ৰাইজে ইংগিত দিছে। তাৰ পৰা নতুন শিক্ষালৈ আগবাঢ়ক।
সেইটোতো তেওঁলোকৰ দলীয় কথা মই UDF দলত যোগদানো কৰা নাই, UDF দলৰ সদস্যও নহয়। তেওঁলোকে কি সিদ্ধান্ত লয় নলয় সেইটো তেওঁলোকে ঠিক কৰিব। মই ভৱিষ্যত এটাই দেখিছোঁ, অসমৰ হিন্দু মুছলমান উজনিৰ পৰা নামনিলৈ সকলোৱে বিচাৰিছে সকলো ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি দূৰ হওক। অসমৰ হিন্দু মুছলমান উজনিৰ পৰা নামনিলৈ সকলোৱে মিলা প্ৰীতিৰে অসমত বসবাস কৰিব খুজিছে। এইটোৱে মই ইলেকশ্যন ৰিজাল্টৰ পৰা মানে ৰিডিং কৰিছোঁ। চাওক, কংগ্ৰেছ দলৰ সংবিধানটো অসাম্প্ৰদায়িক, সম্পূৰ্ণৰূপে ছেকুলাৰ, ধৰ্মনিৰপেক্ষ। কিন্তু এই কথাও মই ক'ম, কংগ্ৰেছ দলত কিছু সাম্প্ৰদায়িক মনোভাৱাপন্ন ব্যক্তি আছে আৰু এই ক্ষেত্ৰত অলপ সাৰ পানী যোগাইছে কংগ্ৰেছৰ কিছুমান লেহুকা সংখ্যালঘু নেতাই। তেওঁলোকে এইটো প্ৰতিবাদ নকৰে। প্ৰতিবাদ কৰিলে এই সাম্প্ৰদায়িক মনোভাৱাপন্ন ব্যক্তিবোৰে তেওঁলোকৰ কালাৰটো দেখুৱাব নোৱাৰিলেহেঁতেন। মইতো আগতে বহুতবাৰ কৈছোঁ নহয়, বহুত বেয়া আপোনাৰ হেৰি দিছোঁ। আজি চাওক, ধুবুৰীৰ মানুহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমান বেয়াকৈ অপমান কৰি আছে, তাৰপিছত কোনোবা এজন সংখ্যালঘু নেতাই কাউণ্টাৰ দিলেনে বাৰু? কালি এটা প্ৰেছ কনফাৰেঞ্চ, কালি নে পৰহি দেখিলোঁ জাকিৰ হুছেইন ছিকদাৰ ডাঙৰীয়া। তেওঁ গোটেই বক্তব্যটো মই চাইছোঁ। তেওঁ কৈ আছে AGP BJP যিসকল গৈছে তেওঁলোকক ৰাজীৱ ভৱনৰ বাৰাণ্ডা স্পৰ্শ কৰিব নিদিয়ে। AGP BJPত কোন গৈছে? শশী দাস গৈছে, কমলাক্ষ দে পুৰকায়স্থ গৈছে, বসন্ত দাস গৈছে, মুকলিভাৱে বিজেপিক ছাপোৰ্ট কৰিছে। শ্বেৰমান এতিয়ালৈ কোনো দলত যোগদান কৰা নাই। কিন্তু জাকিৰ হুছেইন ডাঙৰীয়াই শ্বেৰমানৰ নাম লৈছে। তেওঁ কথাত কওঁতে কৈছে BJP AGP যিসকল গৈছে তেওঁলোকক ৰাজীৱ ভৱনৰ বাৰাণ্ডা স্পৰ্শ কৰিব নিদিওঁ। কিন্তু জাকিৰ হুছেইন ছিকদাৰ ডাঙৰীয়াৰ কমলাক্ষ দেৰ নাম ল'বলৈ সাহস নাই, বসন্ত দাসৰ নাম ল'বলৈ সাহস নাই। এয়া হ'ল মাইনৰিটি নেতাৰ চৰিত্ৰ। ৰাজহাড়, তেওঁৰ যদি ৰাজহাড় থাকিলেহেঁতেন তেতিয়াহ'লে 2012 চনৰ যি BTADৰ আন্দোলন, 2014 চনৰ যি নৰসিংবাৰী হত্যাকাণ্ড কেতিয়াও নহ'লহেঁতেন। ৰকিবুল হুছেইনৰ যদি মেৰুদণ্ড থাকিলেহেঁতেন তেতিয়াহ'লে চৰৰ মানুহে পট্টা পালেহেঁতেন, ব্ৰহ্মপুত্ৰ নদী নিয়ন্ত্ৰণ হ'লহেঁতেন, ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ গৃহহীন মানুহবোৰে সংস্থাপন পালেহেঁতেন। ৰকিবুল হুছেইনৰ যদি মেৰুদণ্ড থাকিলেহেঁতেন তেওঁৰ চামগুৰি সমষ্টিৰ কাষৰ লাহৰী ঘাটত ইমান বিধ্বস্ত অৱস্থালৈ পৰিৱৰ্তিত নহ'লহেঁতেন। ৰকিবুল হুছেইন আটাইতকৈ, এতিয়া তেওঁক বহুত ভোটত জিকাইছে, মই বেয়াকৈ কোৱাটো ঠিক নহয়। মই ভাবোঁ তেওঁ সংশোধন হওক, অতীতৰ পৰা তেওঁ শিক্ষা লওক আৰু ভৱিষ্যতে তেওঁ ৰাজহাড় পোন কৰি থিয় দিয়ক। কংগ্ৰেছ ধৰ্মনিৰপেক্ষ দল, সকলো জাতি জনগোষ্ঠীৰ ন্যায়ৰ হকে কথা ক'বলৈ তাত স্পেচ আছে। কিন্তু এই ৰকিবুল হুছেইন ডাঙৰীয়াই অতীতত দেখিছোঁ সংখ্যালঘুৰ কথাই কওক বা জনগোষ্ঠীয় কথাবোৰ ক'লে ৰকিবুল হুছেইনে ডিঙি চেপি হত্যা কৰিব বিচাৰে। আজি আৰু মই বেছি তেওঁৰ বিষয়ে ক'ব খোজা নাই। 10 লাখ ভোটৰ ব্যৱধানত জিকিছে। মই তেওঁৰ বিষয়ে বেছিকৈ ক'লে ৰাইজক অপমান কৰা হ'ব। মই ৰকিবুল হুছেইন ডাঙৰীয়াক আহ্বান জনাইছোঁ যে অতীতৰ কৰ্মৰাজিৰ ওপৰত ভিত্তি কৰি মই যি আপোনাৰ বিৰোধিতা কৰিলোঁ, অনাগত দিনত সেই চৰিত্ৰ ত্যাগ কৰক, যাতে 2029ত তেওঁক মই 11টা কাম কৰিবলৈ আহ্বান জনাইছোঁ। যদি বিৰোধী থাকে 6টা কাম কৰি দেখাওক, যদি শাসক পক্ষত আহে 11টা কাম কৰি দেখাওক। অহা নিৰ্বাচনত তেওঁৰ হৈ মই নিৰ্বাচনী প্ৰচাৰ কৰিম। তেওঁৰ লগততো মোৰ কোনো কথা নাই। মইতো লোকসভা নিৰ্বাচন এতিয়া খেলাৰ কোনো সম্ভাৱনা নাই। ৰাইজে 2026 চনত নিৰ্বাচন আছে। মই ভাবোঁ ৰাইজৰ মৰম স্নেহ মোৰ প্ৰতি আছে। মই ৰাজনৈতিক প্লেটফৰ্ম যিয়েই নহওক কিয় ৰাইজে মোৰ প্ৰতি সমৰ্থন জনাব। মই শংকিত হোৱাৰ কোনো প্ৰশ্ন নাই। মই বিধায়ক হ'বলৈ, মন্ত্ৰী হ'বলৈ ৰাজনীতিত অহাও নাই, ৰাইজৰ সেৱা কৰিবলৈ আহিছোঁ। সময়ে ক'ব তেওঁ যিবোৰ নামনি অসমৰ মানুহৰ যিবোৰ সমস্যা যদি সমাধান কৰিব পাৰে। মই যি 10টা সমস্যাৰ কথা কৈছোঁ, ময়ো তেওঁক নামনি অসম কিয় গোটেই অসমৰ গোটেই ভাৰতবৰ্ষৰ সংখ্যালঘু নেতা হিচাপে স্বীকৃতি দিম। টাইম মিলছে।